আপোনালোকে অন্তৰ্বৰ্তীকালীন এটা সাজেশ্যন আপোনালোকে আগবঢ়াইছো বুলি কৈছে, কিমান আশাবাদী আপোনালোকৰ? কাৰণ নাই, স্পষ্ট কথাটো এনেকুৱা যে আমাৰ চিচিটোৱা সমন্বয়ৰক্ষী আমাৰ আদিত্য খাখলাৰী ডাঙৰীয়া অলৰেডি প্ৰকাশ কৰিলে যে যোৱা 29 তাৰিখে বিধানসভাত গ্ৰুপ অফ মিনিষ্টাৰে যি প্ৰতিবেদন দাখিল কৰিলে, এই প্ৰতিবেদনৰ ওপৰত চিচিটোৱাৰ 26টাকে সংগঠনে আমি একেলগে মানে খুব এক্সটেনচিভলি আমি এইটো চাইছোঁ আৰু খুব মাইনুৰলি চাইছোঁ। চোৱাৰ পিছত আমি এটা ইণ্টাৰিম ছাজেশ্যন আৰু এটা অবজেকশ্যন আমি দিছোঁ যে এই যে ৰিকমেণ্ডেশ্যন আমি মানি ল'ব পৰা নাই। আৰু কিয় মানি ল'ব পৰা নাই, আজি মন্ত্ৰী গোটৰ গ্ৰুপ অফ মিনিষ্টাৰৰ অধ্যক্ষ ডক্টৰ অনুজ পেগু ডাঙৰীয়াক আমি ছাবমিট কৰিলোঁ যে কিয় মানি ল'ব পৰা নাই। ইয়াৰ কাৰণকেইটা আমি গোটেইকেইটা আমি ব্যাখ্যা কৰিছোঁ আৰু গোটেই ব্যাখ্যা কৰি পেলাই আমি তন্নতন্নকৈ তাত দিছোঁ। আৰু আজি খুব এটা মানে গম্ভীৰতাৰে আলোচনাত হ'ল। এই আলোচনাত গোটেই বিষয়টো যোনটো 5.6ত লিখা আছে যে যদি এই যে ST প্লেন, ST হিল, ST ভেলী কৰা যায় বা 6 জনগোষ্ঠীক জনজাতিকৰণ যদি কৰা যায়, তেতিয়াহ'লে তাত কি ক্ষয় ক্ষতি হ'ব আৰু ৰাইটছ এণ্ড প্ৰিভিলেজৰ কি ক্ষয় ক্ষতি হ'ব, গোটেই কথাটো 5.6ত লিখা আছে। আনপিনিদি 6.1ৰ পৰা 6.8ত যিসকল 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছে তেওঁলোকৰ ফেভাৰতো কিছু কথা ব্যাখ্যা কৰি পেলাই লিখা হৈছে। তো ৰাজনৈতিক ৰিজাৰ্ভেশ্যনৰ পৰা লৈ শিক্ষা অনুষ্ঠানৰ মানে নামভৰ্তিৰ পৰা লৈ চাকৰি বাকৰিৰ পৰা লৈ কেন্দ্ৰীয় আৰু ৰাজ্য সকলো বিষয় তাত সন্নিৱিষ্ট হৈ আছে। আৰু এই কথাটো আমি কৈছোঁ যে যিকোনো বিনিময়ত বৰ্তমানত জনজাতিসকলৰ যি আৰ্থসামাজিক আমাৰ আইডেণ্টিটি, আমাৰ কালচাৰ, আমাৰ লেংগুৱেজ, আমাৰ লিটাৰেচাৰ, আমাৰ ট্ৰেডিশ্যন, কাষ্টমছ, হেৰিটেজ, ছ'চিঅ' ইকনমিক, আমাৰ যিখিনি তাত পলিটিকেল ৰাইটছ, এইবিলাক যাতে কোনো কাৰণত খৰ্ব নহয়, সেই কথাটো আমি আজি ব্যাখ্যা কৰিলোঁ। আৰু মন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰকৈ শুনিছে। গোটেই আমি যিখিনি অবজেকশ্যন দিছিলোঁ, ইয়াৰ কাৰণ দৰ্শাইছিল, সেই গোটেইখিনি বিষয় ৰিপৰ্ট আকাৰে ইণ্টাৰিম যিটো ছাজেশ্যন তেওঁ সেইটো মানে গ্ৰহণ কৰিছে। আৰু আমি এটা প্ৰস্তাৱ ৰাখিছোঁ যে আগন্তুক 1 মাহত আমি ফাইনেল এটা কনচালটেটিভ গ্ৰুপ যিখিনি আমাৰ ইণ্টেলেকচুৱেলছ, লিগেল এক্সপাৰ্ট, কনষ্টিটিউচনেল এক্সপাৰ্ট সকলৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী পৰ্যায়ত এটা আলোচনা হ'ব। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী মানে উপস্থিতিত এটা ত্ৰিপাক্ষিক আলোচনা আমি বিচাৰিছোঁ আৰু আশা কৰোঁ যে এই বিষয়টো জনজাতিসকলৰ অস্তিত্বৰ যি এটা ভৱিষ্যত সেইটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে চিচিটোৱা বদ্ধপৰিকৰ আৰু সেইকাৰণে আমি দৃঢ়তাৰে আমি কাম কৰি যাম।